নজনাকৈয়ে কাঠৰোকাৰ দৰে মাজুলীত উন্মোচিত হ'ল এটি হৃদয়স্পৰ্শী সংগীত। দূৰণিৰ পৰা তোমাক চাই চাই বান্ধি লোৱা নতুন ঠিকনাবোৰে মোক আকৌ কাঠৰোকাৰ দৰে খুলি খুলি খায়। হৃদয়ত খোদ ধৰা এনে অনুভৱবাহী পংক্তিসমূহেৰে সুৰীয়া হোৱা কাঠৰোকাৰ দৰে শীৰ্ষ গানটি আজি আনুষ্ঠানিকভাৱে মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উন্মোচন কৰা হয়। মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে আনুষ্ঠানিকভাৱে গীত উন্মোচন কৰে। ইয়াৰ পূৰ্বে জিলা আয়ুক্ত পাঠক আৰু আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে ৰঞ্জন শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াক কেক খুৱাই গীতটো উপহাৰ হিচাপে আগবঢ়োৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই গীতৰ কথা মাজুলী জিলা উন্নয়ন বিষয়া ৰঞ্জন শইকীয়া আৰু কণ্ঠদান কৰিছে দুৰ্যোগ প্ৰশমন বিভাগৰ জিলা প্ৰকল্প বিষয়া তথা উদীয়মান কণ্ঠশিল্পী দিব্যদীপ শইকীয়াই। অনুষ্ঠানত মাজুলীৰ অতিৰিক্ত আয়ুক্ত সহকাৰী আয়ুক্ত লগতে মাজুলীৰ গণমাধ্যমৰ প্ৰতিনিধি তথা সাংবাদিক বন্ধুবৰ্গও উপস্থিত থাকে। কাঠৰোকাৰ দৰে গীতটি অনুভৱৰ প্ৰতিচ্ছবি হিচাপে হৃদয়স্পৰ্শী হৈ পৰিছে। চৰকাৰী ফাইলৰ মেৰপেচত সোমাই থকাৰ মাজতে এই দুজন শিল্পীয়ে শ্ৰোতালৈ উপহাৰ দিছে এটি সুন্দৰ গীত। এইখিনি মুহূৰ্তত আপোনালোকক আমি আচলতে এটা টিম হিচাপে ক'ব লাগিব। মই ব্যক্তিগতভাৱে গানৰ গোৱা হিচাপে কণ্ঠশিল্পী হিচাপে মই ক'ব বিচৰা নাই। আমি এটা টিম হিচাপে কাম কৰিছিলোঁ। আচলতে গীতটি লিখিছিলে মোৰ লগত থকা এই ৰঞ্জন শইকীয়া দেৱে। তেখেত মোৰ প্ৰত্যক্ষ বিষয়া আৰু তেখেতে গীতটো লিখি ভুল কৰি পেলাই মোক দায়িত্ব দিছিলে যে গীতটোত কণ্ঠদান কৰিবৰ কাৰণে। আৰু আমি এটা প্লেন কৰিছিলোঁ যে এই গীতটো কাঠৰোকাৰ দৰে, আমাৰ যিটো টাইটেল নেম কাঠৰোকাৰ দৰে, এই গীতটোক আমি কেনেধৰণে মিউজিকেৰে ভালকৈ সজাব পাৰোঁ সেই আশা লৈ পেলাই আমি গৰমৰে আমাৰ এটা নতুনকৈ ষ্টুডিঅ' খুলিছে প্ৰীতি ষ্টুডিঅ' বুলি। আৰু তাৰে স্বত্বাধিকাৰী আমাৰ তপন কাকতি, তেখেতৰ পুত্ৰ অনুৰাগ কাকতি তেখেত আছে আমাৰ লগত। আৰু এই অনুৰাগ কাকতিয়ে ইমান সৰু ল'ৰাটোৱে ইমান ধুনীয়াকৈ মিউজিক কৰিছে। আৰু এই মিউজিকৰ যেতিয়া আমি প্ৰথম গাইড দিব লগা হয়, সেই দিয়াৰ পাছত আমি অনুভৱ কৰিছোঁ যে গানটো আমি অলপ ভাল ধৰণে আগবঢ়াই লৈ যাওঁ, যিহেতু গানটো অকণ ব্যতিক্ৰম ধৰণে আমি কৰিব বিচাৰিছোঁ। তেতিয়া আমি চিন্তাধাৰণা কৰিলোঁ যে এইটো গীতৰ লগতে আমি এটা ভিডিঅ'গ্ৰাফি কৰোঁ। এই ইন্দ্ৰনুজ দাস বুলি তেখেতে গুৱাহাটীত থাকে। তেখেতে এনিমেশ্যন ভিডিঅ' আজি মই ক'বলৈ ভাল পাম যে অসমত প্ৰথমবাৰৰ কাৰণে হয়তো এটা এনিমেশ্যন ভিডিঅ' টাইপত ষ্টৰী টাইপত এনেকুৱা ধৰণৰ ভিডিঅ' আজিলৈকে এনেকুৱা পোৱা নাই মই দেখা। আৰু ষ্টৰী টাইপত এটা ভিডিঅ' যদি আমাৰ অসমৰ ৰাইজে পায় নিশ্চয়কৈ ভাল পাব। আৰু সেই উদ্দেশ্যলৈ আমি এটা টিম হিচাপে সকলোৱে কাম কৰিছিলোঁ। মিউজিক হওক, মিক্স মাষ্টাৰ হওক, ধ্ৰুৱ ঠাকুৰীয়া তেখেতে মিক্স মাষ্টাৰ কৰিছে, গুৱাহাটীৰ হয়। আৰু গোটেই অভাৰঅল এই টিমটো আমি ভাবিছিলোঁ যে কাঠৰোকাৰ দৰে, আমি যিটো নাম দিছোঁ সেই কাঠৰোকাৰ দৰে নামটোক যাতে এটা অসমীয়া সংগীত জগতত নতুন এটা চিনাকি হওক। আৰু এই চিনাকিৰে যাতে অসমৰ ৰাইজে আমাক আগলৈও ভাল ভাল কাম কৰি যাবৰ কাৰণে উৎসাহ দিয়ক। আৰু এনেধৰণে আমি ভাবোঁ ভৱিষ্যতৰ দিনত এটা ৰেছপনচিবিলিটিছ লৈ, যিহেতু আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত কাম কৰোঁ, আমি যিমান পাৰোঁ ভাল ভাল কামেৰে আপোনালোকৰ যোগেদি যাতে আমি ৰাইজৰ মাজলৈ যাব পাৰোঁ, সেইটো আমি আশা কৰোঁ। গানৰ কনচেপ্টটো মানে এই গানটো আপোনালোকে অকণমান ৰিলেট কৰিব পাৰিব প্ৰত্যেক ল'ৰাৰ লগত, যোন ল'ৰাই প্ৰথমতে প্ৰেম কৰিছিল, প্ৰথম কলেজত গৈছিল, এটা মনত যিটো এটা কনফিউজন থাকে, আগবাঢ়িম, তেওঁৰ নিজৰ দায়িত্ব থাকে, নিজৰ পৰিয়ালৰ প্ৰতি, মাক দেউতাকৰ প্ৰতি, চাকৰিৰ প্ৰতি নে প্ৰেম, সেই কনফিউজনটো লৈ প্ৰত্যেকৰে আছিল, মোৰো আছিল। তো সেই কনচেপ্টটো লৈ পেলাই দুষাৰিমান লিখাৰ চেষ্টা কৰিছিলোঁ, দিব্যৰ লগত শ্বেয়াৰো কৰিছিলোঁ, কৈছে ঠিক আছে, ভাল আছে, কনচেপ্টটো ঠিক আছে। তো তেনেধৰণেই এই গানটো আগবঢ়া হৈছে। মানে এটা যাযাবৰী যাত্ৰাই হৈ ৰ'ল প্ৰেম, এটা যাযাবৰী যাত্ৰাত আমি ঘূৰি আছোঁ, কিবা এটা পাবলৈ ঘূৰি আছোঁ। কিন্তু এটা সময়ত সেইটোৱে আমাৰ ভাল লগা হৈ যায়। তো সেই কনচেপ্টটো লৈ পেলাই আমি আগবাঢ়িছিলোঁ, তেনেকেই সেই গানটো কৰা হৈছিল। বিশেষকৈ মই দিব্যক থেংক ইউ দিওঁ, তাৰ ভইচটো বহুত শ্বুট কৰিছে। আৰু এইটো আমাৰ সৰু ল'ৰা অনুৰাগ, ধুনীয়া মিউজিক কৰিছে, এটা আনকমন মিউজিক কৰিছে। গানটো সেইকাৰণে শ্ৰুতি মধুৰ হৈছে। আমি সকলোৱে এটা টিম হিচাপে কৰিছোঁ, সেইকাৰণে গানটো আশা কৰোঁ ভাল হৈছে, ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোঁ। গানটো ইমান ধুনীয়া, আমাৰ দিব্যজ্যোতি শইকীয়া তেওঁ গাইছে আৰু ৰঞ্জন শইকীয়াই লিখিছে। সঁচাকৈ মই ভাবোঁ এই গানটো শুনাৰ পিছত, মই প্ৰথম যেতিয়া শুনিছিলোঁ মই গম পোৱা নাছিলোঁ যে মোৰ ওচৰতে থকা এই দিব্যজ্যোতি শইকীয়াৰ মাতটো ইমান ধুনীয়া। আৰু লগতে সদায় ৰাতিপুৱা মই যোগাও কৰি থাকোঁ ৰঞ্জন শইকীয়াৰ লগত, কিন্তু তেওঁৰ মনত যে ইমান ধুনীয়া এটা ৰোমান্টিক মানে মন এটা আছে,
সেই কথাটো কেতিয়াও উপলব্ধি কৰিব পৰা নাছিলোঁ, গানটো সদায় মনে মনে থাকে। গতিকে আমি ৰিয়েলি জিলা প্ৰশাসনৰ ফালৰ পৰা একদম গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ মাজত ইমান ধুনীয়া প্ৰতিভা আছে, আৰু মই আশীৰ্বাদ কৰিছোঁ যাতে এই গানটো ৰাইজৰ মাজত জনপ্ৰিয় হওক আৰু তেওঁলোকে যথেষ্ট ৰাইজৰ পৰা উৎসাহ লাভ কৰিবলৈ সক্ষম হয়।